ফাইনেলি আমি দিল্লী পালোহি আৰু দিল্লীৰ পৰা ইয়াতে অলপ লাঞ্চ কৰি মেলি আমি ওলাই যাম বাহিৰলৈ ফুৰিবৰ কাৰণে। প্ৰথমতে আমি আহিলোঁ কুতুব মিনাৰ। পৃথিৱীৰ আটাইতকৈ ওখ মিনাৰবোৰৰ ভিতৰত কুতুব মিনাৰ অন্যতম। 1193 চনত দিল্লীৰ মুছলমান শাসক কুতুবুদ্দিন আইবাকৰ উদ্যোগত কুতুব মিনাৰৰ প্ৰথম 5টা মহল নিৰ্মাণ কৰা হয়। এই কুতুব মিনাৰলৈ 40 টকাৰ টিকেৰে প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ ইয়াত দৰ্শন কৰিবলৈ আহে। কুতুব মিনাৰৰ উচ্চতা 102.24 মিটাৰ আৰু ইয়াৰ ব্যাস তলত 15 মিটাৰ আৰু একেবাৰে ওপৰত 2.5 মিটাৰ। ইয়াত মুঠ 379টা চিৰি আছে। বৰ্তমান আছোঁ আমি এতিয়া লোটাছ টেম্পুল। লোটাছ টেম্পুলত মোৰ বন্ধু বান্ধৱসকলৰ লগত আহি আছোঁ, ফূৰ্তি কৰিছোঁ, এনজয় কৰিছোঁ। আৰু চাওক মানুহবিলাক কিমান পৰিপাটিকৈ অহা যোৱা কৰে, এফালেদি সোমাই আৰু এফালেদি ওলাই যায়। টেম্পুলতে ইৰাণীসকলে বাহাই ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। ইয়াত সকলোৱে মৌন প্ৰাৰ্থনা কৰিবলৈ আহে মনৰ সন্তুষ্টিৰ কাৰণে। এইবাৰ আমি পালোহি লাল কিল্লা।